ঐ আমাৰ বেছি দিন ইয়াত থকাটো ভাল হোৱা নাই। আকৌ তিনিচুকীয়ালৈ যামগে আমি। আমাৰ ইয়াত পুলিচ আৰু আৰ্মিয়ে খবৰ পালে কিন্তু আমাৰ ওচৰলৈ আহি যাব আকৌ। আজি ৰাতিটো ইয়াতে থাকিম আৰু কাইলৈ ইয়াৰ পৰা জেগা চেঞ্জ কৰিবলৈ হৈ গ'ল আমাৰ। নহ'লে কেতিয়া আমাক ঠুকি থৈ যাবহি একো গমেই নাপাম। তই ঠিকে কৈছ। ইয়াত কেতিয়া আৰ্মি আহি যাব কোনো গমেই নাপাবি কোনেও। মৰাৰ পিছতে গম পাবি। আৰ্মি এদম আহিব, আমি 3টাহে আছো, ক'ত পাৰিবি? জংঘল আমাৰ ঘৰ হয়, এজাক আহিলেও আমি ভয় নকৰোঁ, মাৰিহে মৰিম। ঠিক কৈছ তই। ইয়াত আমি কোনো মাইকাললৈ ভয় কৰিবলৈ নাই। তথাপিও কিন্তু আমি ইয়াৰ পৰা যাবই লাগিব। কাইলৈ ৰাতিপুৱা টালি টোপোলা বান্ধিবি আৰু ওলাবি। ইয়াৰ পৰা আমি যাম। আমি ডাইৰেক্ট নাগালেণ্ড বৰ্ডাৰ ক্ৰছ কৰিম আৰু ডাইৰেক্ট যাম কাকপথাৰ। জয় আই অসম, জয় আই অসম। ব'ল এতিয়া নিজৰ নিজৰ কামত লাগি যাওঁ। কোনোবা হাবিলে আহিছে নেকি চাওঁগে। কোনোবা আমাৰ এলেকাত সোমাইছে নেকি চাওঁগে, আৰু আহিলেই বুকু ফালি দিম। লেটছ গো। ৰচোন কোনোবা অহা যেন লাগিছে। ঐ তই অকণমান আগলৈ যা, চাই থোৱাকে যা, আমাক ইংগিত দি দিবি। গৈছো তহঁতি লুকা। ঐ আৰ্মি আৰ্মি। গুচিয়া তই গুচিয়া, দেখিলে দিগদাৰ হ'ব আমাৰ। কি কৰিবি এতিয়া, লুকাও নেকি নে পলাও বাৰু? তই মোৰ পিছফালে লুকা। Hey you, stop there. পলা ইয়াৰ পৰা পলা, আৰু আহিব আমি। কমাণ্ডো ৰেডি আছ নে তহঁতি? মোৰ কথা ধ্যান দি শুনি ল। মই তহঁতক অসমলৈ পঠিয়াইছো। তহঁতি প্ৰথম অসমত নামিবি। অসমৰ ফ'ৰ্চ আৰু তাত থকা পুলিচৰ লগত কথা বতৰা ভালকে পাতি ল'বি। অসমৰ বৰ্ডাৰ নাগালেণ্ড পাহাৰত আলফা সংগঠন এটা আছে। আমাৰ পৰা তাত থকা পুলিচে সহায়ৰ হাত বিচাৰিছে। তালৈ যোনেই গৈছে সেই সংগঠনটোৱে খতম কৰি দিছে। তহঁতি প্ৰথম তালৈ গৈ ল, তাত সকলো খবৰ পাই যাবি। এইটো মিছন কিন্তু বহুত খাতৰা মিছন। মই তহঁতৰ লগত স্পেচিয়েল ফ'ৰ্চৰ 3জন সদস্যক পঠিয়াম। তহঁতৰ গ্ৰুপ কমাণ্ডাৰ লিডাৰ হ'ব মিষ্টাৰ ঘিনাৰাম। তহঁতি চবেই ৰেডি আছ নে? Any question? No, sir. That's good. ঘিনাৰাম, ধন্দুদাগলু, ইধৰ আও। Yes, sir. তোৰ লগৰ দুটা ক'ত গ'ল? তাহাঁতি ৰেডি হ'বলৈ গৈছে ছাৰ। Okay, boys, এইটোৱে ঘিনাৰাম। ইয়ে তহঁতৰ গ্ৰুপ কমাণ্ডাৰ। সি তহঁতক যেনেকে ডাইৰেকশ্যন দিব তেনেকে কৰিবি, ঠিক আছে? Yes, sir. তহঁতি ইয়াৰ পৰা হেলিকপ্টাৰত যাবি। অসম পোৱাগে পিছত মিছনটোৰ কাৰণে কি কি দৰকাৰ হয় লৈ যাবি। ছাৰ আমি এতিয়া ৰেডি হৈ লওঁ। আৰ্মাৰ ল'বলৈ আছে 2টামান। অ'কে, কুল। Let's go, guys. বয়জ, তহঁতৰ কমাণ্ডাৰ ক'ত গ'ল? ড্ৰেছ আপ কৰি আছিলে ছাৰ, আহি আছে চাগে। মিছনটো কমপ্লিট কৰিহে আহিবি। তহঁতৰ লক্ষ্য হ'ল আতংকবাদীকেইটাক খতম কৰা। Yes, sir. ঘিনাৰাম, যা তেনেহ'লে। সকলোখিনি দায়িত্ব মই তোক দিলোঁ। Okay, sir. Boys, ready আছ নে তহঁতি? Ready. Okay, let's go. ভালকে যাবি তহঁতি। জয় হিন্দ। আজি ইয়াৰ পৰা যাম বুলি ভাবিছিলো, ইমান টাইট চিকিউৰিটি দি থৈছে, কেনেকে যাবি? আমাৰ কাৰণে ইমান পুলিচ ফ'ৰ্চ আছে চাগে বৰ্ডাৰত। আমি ইয়াৰ পৰা ওলাই যোৱাটো আমাৰ কাৰণে অসম্ভৱ হৈ পৰিছে যেন লাগিছে। আমাক চাৰিওফালৰ পৰা বেৰি ল'লে কিন্তু দিগদাৰ আছে আমাৰ। কি কৰিবি এতিয়া ন? আমি একে জেগাতে থাকিলে নহ'ব, আমি লোকেশ্যন চেঞ্জ কৰি থাকিব লাগিব সময়ে সময়ে। তই এইটো একদম ঠিক কথা কৈছ, নহ'লে আমাক হাতে লোটে পাবহি। যাওঁ ব'ল এতিয়া ইয়াৰ পৰা। ব'ল। মোক এৰি দে, তহঁতি মোক এৰি দে। কোন তহঁতি? তোক পুলিচে পঠিয়াইছে হয় নাই? মোক কোনেও পঠিয়া নাই, মই খৰিকটীয়া হয়। ধেমালি কৰিবলৈ আহিছ, এইটো দেখিছ নাই? মাথাত গুলি ফুটুৱাই দিম। মোক এৰি দে তহঁতি, তহঁতক যি লাগে তাকে দিম। তোক কেতিয়া এৰি দিব পৰা একেবাৰে নহ'ব। তই আমাৰ কথা গৈ পুলিচ আৰ্মিক লগাই দিবিগে হয় নাই? মই একোৱে নকওঁ, মোক যাবলৈ দে। বছ আহক ৰ, বছে যি কয় তাকেই হ'ব। ইয়াক এতিয়াই এৰি দিবি। কোন এইটো? এইটো একেটা আহি ওলালেহি। আমাৰ খবৰ ল'বলৈ আহিছিলে নেকি? মই খৰি কাটিবলৈ আহিছিলো। চুপ! বছ ইয়াক পুলিচে পঠিয়াইছে নেকি? কি কৰোঁ এতিয়া ইয়াক? ই যাবলৈ দে কৈ আছে। এৰ মোক, এৰ তহঁতি, এৰ। ব'ল এতিয়া আমি ইয়াৰ পৰা যাব লাগিব, নহ'লে দিগদাৰ আছে আমাৰ। ব'ল পলা। হেলিকপ্টাৰ আহিছে, পলা। স্পেচিয়েল ফ'ৰ্চ আহিছে চাগে, পলা।
কি কৰিবি এতিয়া? আমাক চাৰিওফালৰ পৰা বেৰি ল'লে। পিছফালে ঘূৰি যাব নোৱাৰো আৰু পুলিচে কুকুৰ চুকুৰ লৈ আহিছে। ওপৰত হেলিকপ্টাৰ, পিছফালে আৰ্মি। যোন আহে আহিবলৈ দে, মাৰিয়ে মৰিম। ঠিক কৈছ তই, পজিশ্যন লৈ থাক। একো শব্দ এটা নুশুনা হলো যে। যোনে আহে দেখা যাব, ডাইৰেক্ট হেডশ্বট দিবি। আহি গ'ল হেলিকপ্টাৰ। এই তহঁতি চাৰেণ্ডাৰ কৰি দে। হেলিকপ্টাৰ ওপৰলৈ নে, ফুটাই দে হেলিকপ্টাৰ। তই মানে নেমান, তই মোৰ পাৰ্টনাৰক মাৰিলি। পাইলট, হেলিকপ্টাৰ আগলৈ নে। বইজ, মিছন ছাকচেছ হ'ল নহয়। Yes, sir. মই জানিছিলোৱেই তহঁতি মিছন ছাকচেছ কৰিহে আহিবি বুলি। ছাৰ, আমাৰ গ্ৰুপ কামাণ্ডাৰ ঘিনাৰামে চবকে খতম কৰি দিলে। এনিমি অকল 3টাহে আছিলে। হে, কামাণ্ডাৰে হেলিকপ্টাৰ ওপৰৰ পৰাই গোটেই 3টাক খতম কৰি দিলে। হেলিকপ্টাৰ তলত লেণ্ড কৰিবলৈ নাপালে। ওপৰতে ফায়াৰিং হৈ গ'ল, আমাৰ হেলিকপ্টাৰত গুলিয়ালে। ঘিনাৰাম ছাৰে তেতিয়া হেলিকপ্টাৰৰ পৰা ওলাই গুলিয়াগুলি কৰিবলৈ আৰম্ভ কৰি দিলে। তেতিয়া আমাৰ হেলিকপ্টাৰ তলত লেণ্ড কৰাৰ আগতেই এনিমি খতম হৈ গ'ল। ৱেল ডান বইজ। কিন্তু ঘিনাৰাম আৰু ধন্দু দাগলু ক'ত থাকি আহিলে? ঘিনাৰাম ছাৰৰ কিবা অসমত কাম আছিল, সেইকাৰণে আমাক পঠিয়াই দিলে। সিহঁতি কাইলৈহে আহিব। অ'কে বইজ, পিছে তহঁতৰ কেনেকুৱা লাগিলে অসম গৈ? ক'তনো আমি আৰু হেলিকপ্টাৰ ওপৰৰ পৰাই অলপ চলপ দেখিলোঁ গাঁওবিলাক। ওপৰে ডাইৰেক্ট গৈ আৰু হাবিৰ মাজতহে নামিলো। হ'ব, মোৰ লগত এদিন ওলাবি তহঁতি গোটেই 3টা। মোৰ অসম যাবলগীয়া আছে এনেও। ছুটি পালে তহঁতি ওলাবি মোৰ লগত। ছাৰ, আমি এতিয়া যাওঁ, ভাগৰ লাগিছে। অকমানো নৰখাকে আমি এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট আহিছোঁ ইয়ালৈ। হা। হ'ব এতিয়া যা, ৰাতিকে কেণ্টিনলৈ আহিবি, মোক তাতে লগ পাবি। অ'কে ছাৰ। আৰু গম পালেনো কি হ'ব? ইয়ালৈ জানো আহিব পাৰিব? আহিলেতো ডাইৰেক্ট RPG মাৰিম। এটা কথা মনত আছে না তহঁতৰ? ইবাৰ যে আমাৰ লগৰ 3টাক খেদি মাৰিলে গুলিয়াই। আছে। এইবাৰ কিন্তু সেয়াৰ বদলা লৈহে এৰিম আমি। ঠিকে কৈছ তই। আমি আলফা হয়, আমাক ইমান লুজাৰ বুলি ভাবিছে নেকি তেহেঁতি? এইবাৰ এনেকুৱাকে মাৰিম তেহেঁতক, কাটি বস্তাত ভৰাই পুখুৰীত পেলাই দিম। তোৰ বুকুত যাতে এই কুৰাজুই সদায় জ্বলি থাকে, আৰু আমাৰো জ্বলি থাকিব। আকৌ এবাৰ জয় অসম। বল এতিয়া আমি অলপ ডিউটি কৰোগে। কোন আহিছে হাবিলে চাওঁগে বল, কোনোবা আহিবও পাৰে আকৌ। আৰু এটা কথা কিন্তু, এইবাৰ হাবিৰ মাজত যাকে পাওঁ তাকে ডাইৰেক্ট মাৰি পেলাম, কোনো দয়া মমতা নাই। আমি বেছিকে দয়া কৰো বাবে আমাক ভয় নকৰে কোনেও, চল পাই চবেই। এইবাৰ একো দয়া মমতা নহব। ঠিক কৈছ তহঁতি, বল এতিয়া যাওঁ। চল মেৰে গৰু টিক টিক টিক। ঐ, কোন তহঁতি? ক'ৰ পৰা আহিছ? বন্দুক চন্দুক লৈ আছ কাৰণে ভয় কৰিছো বুলি ভাবিছ নেকি? মই ইয়াৰে মানুহ হয়, সদায় এইটো চাইডে দিয়ে অহা যোৱা কৰি থাকো। এইটো চোন বেয়া দম, খালী হাতে আহিছে হলেও আমাকে দম দিছে। মাথা গৰম বেপাৰী, এইটো কি দেখিছ নাই হাতত লৈ আছো? এইটো পুতলা বন্দুক বুলি ভাবিছ নেকি? একে গুলি উৰাই দিম বাল বেপাৰী। ভালে তই বস্তাত কি আনিছ দি থৈ যা আমাক। হে, চুপ থাক। কোন হয় তহঁতি? মোক দম দেখাবলৈ আহিছ? একে ঘুচাই মাৰি পেলাম, গম পোৱা নাই মোক? এই বলিয়া বেপাৰীটো কি কৰো বাৰু? ইমান চিঞৰি আছে যে, উৰাই দিওঁ নে কি বাৰু? চুপ থাক দেই তহঁতি, মোক খং উঠুৱাই নলবি আকৌ। যাবলৈ দে মোক ভালে। এইটোক মই ওপৰলৈ যাবলৈ ইমান জল্দি আছিলে নেকি তোৰ? সেইকাৰণে ফেটাই আছিলি, এতিয়া পালি? বল এতিয়া, ইয়াৰ বেগত কি আছে চব লৈ লওঁ, আৰু আমাৰ খাবলৈও যোগাৰ হৈ গ'ল আজিলে। বল এতিয়া কেম্পলৈ যাওঁ। এটা বেগ চবেই লৈ ল আৰু যাওঁ বল। আৰু এইটোক ইয়াতে পৰি থাকিবলৈ দে, কোনোবাই দেখিলেও দেখক। আহিলে ভালহে হ'ব, আৰু মাৰিম আমি। এইটোৱে আমাৰ বৰ্ডাৰ ৰাস্তা হয়, এইফালে আৰ্মি গাড়ী আহিব আজি। গাড়ী আহিব এতিয়া, তই এইটো চাইডে লুকাই থাক। তই গ্ৰেনাইটটো মাৰিবি আৰু ই লাঞ্চাৰ মাৰিব। তেহেঁতক গাড়ীৰ ভিতৰতে উৰাই দিম, আৰু যদি কেনেবাকে বাচি যায় তই হেডশ্বট মাৰিবি। হ'ব এতিয়া ৰেডি হৈ যা চব, গাড়ী আহিলে নহলে আমাক দেখিয়ে পাব। ঠিক আছে, মই এইটো চাইডে গৈছো দেই, তহঁতি দুটা সেইটো চাইডে থাক। গাড়ী আহিছে, চুপ চাপ দেই, চাইডত থাক, গাড়ী আমাক দেখিলে পাই যাবে। লাঞ্চাৰ মাৰ, উৰাই দে গাড়ী। উৰাই পঠিয়ালিচোন গাড়ী চাৰি। নো দয়া, নো মমতা, অনলি
বিখাততা বল এতিয়া আমি ইয়াৰ পৰা যাওঁ আমি ইয়াৰ পৰা একেবাৰে যাবগৈ লাগিব গম পাই গ'ল এটি চবে নহ'লে আমাক উৰাই দিবহি ইয়াত আহি বল আমি একে জেগাতে থাকিলে আমাক ধৰি ল'ব আমি জেগা সলাই থাকিব লাগিব গুড মৰ্ণিং বয়জ গুড মৰ্নিং স্যাৰ তহঁতক আজি ইয়ালৈ মতাৰ কাৰণটো হ'ল তহঁতক আজি এটা মিছনত পঠিওৱা হ'ব ইয়েছ স্যাৰ ইয়াৰ আগতেও মই তহঁতক এটা মিছনলৈ পঠিয়াইছিলো অসমলৈ মনত আছেনে তহঁতৰ ইয়েছ স্যাৰ তহঁতৰ গ্ৰুপ কমাণ্ডাৰ লিডাৰ ঘিনাৰামে হেলিকপ্টাৰ ওপৰৰ পৰা যে 3টা এনিমিক মাৰিছিলে সেই 3টা উলফা সংগঠনৰ সদস্য আছিল ইয়েছ স্যাৰ এতিয়া সেই সন্থাটোৱে আকৌ আমাৰ আৰ্মি চলজাৰক মাৰিছে যোৱাকালি এখন আৰ্মি ট্ৰাক উৰাই দিলে তেহেঁতি আমাক প্ৰতিশোধ লৈছে এইটো কাৰণে আকৌ মাৰিবলৈ আৰম্ভ কৰি দিলে আৰ্মিক কালি ৰাতি আকৌ আমাক অসমৰ পৰা ফোন কৰিছে আগৰ যোন 3টা স্পেচিয়েল ফ'ৰ্চৰ মানুহ আছিল এইকেইটাক আকৌ পঠিয়াই দিবলৈ কৈছে কিন্তু স্যাৰ এবাৰ আমি কিহত যাম বাৰু কমাণ্ডাৰ এইবাৰ তহঁতি জেট ফাইটাৰত যাবি ইবাৰ যেনেকে তহঁতি যি জান লগাই ফাইটিং কৰিছিলি এইবাৰো যাতে তেনেকেই লাগ আৰু যাতে সেই আতংকবাদীকেইটাক একেবাৰে খতম কৰি থৈ আহ ইয়েছ স্যাৰ এনি কুৱেশ্যন ইয়েছ স্যাৰ দ্যাটছ গুড এলটি কমাণ্ডাৰ ইয়েছ স্যাৰ তই এতিয়া এহেঁতক লৈ যাব পাৰ জেট ফাইটাৰত অ'কে স্যাৰ কিন্তু এটা কথা দেই তহঁতি পেৰাচুটৰ পৰাহে লেণ্ড কৰিব লাগিব অ'কে স্যাৰ অ'কে লেটছ গো বয়জ আৰ ইউ ৰেডি ইয়েছ স্যাৰ কমাণ্ডাৰ এতিয়া তয়ে মিছনটো ভালকে চলাব লাগিব আৰু এই মোৰ বাহাদুৰ বয়জকেইটাক আকৌ মোৰ ওচৰলৈ ঘূৰাই আনিব লাগিব আই প্ৰমিছ ইউ স্যাৰ আকৌ মই তেহেঁতক ঘূৰাই আনিমেই স্যাৰ এতিয়া আমাক যাবলৈ অৰ্ডাৰ দিয়ক সোনকালে আহিবগে লাগিব আমি এনিমি খতম কৰি অ'কে যা মিছন ছাকচেছ কৰিহে আহিবি লাগিলে তাত যিয়ে নহওক কিয় বয়জ লেটছ গো যা জয় হিন্দ মোৰ কামাণ্ডাৰৰ ওপৰত ভৰসা আছে তেহেঁতি মিছন ছাকচেছ কৰিহে আহিব এই ৰাতিপুৱাৰ পৰা ইমানকে জেট প্লেনবোৰ উৰি ফুৰিছে যে ওপৰত আমি থকা লোকেশ্যন পাই গ'ল চাগে তেহেঁতি মোৰো তেনেকুৱাই লাগি আছে ৰাতিপুৱাৰ পৰা মই তহঁতক কম বুলি ভাবি আছিলো তেহেঁতি আমাৰ লোকেশ্যন পাই গ'ল আমি পলাই দিম ব'ল ইয়াৰ পৰা নপলালোহেঁতেন কিন্তু এতিয়া আমাক জেট প্লেনে ওপৰৰ পৰা ডাইৰেক্ট লাঞ্চাৰ মাৰিলে আমি ডাইৰেক্ট খতম ঠিকে কৈছো ঐ আমাক এতিয়া লাঞ্চাৰ মাৰিয়ে উৰাই দিব পলা ব'ল সোনকালে এখন ঘূৰি অহাৰ আগতে পলা নহ'লে লাঞ্চাৰ মাৰি উৰাই দিব এতিয়া আমাক জলদি পলা ফাষ্ট 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 Get down, hands up. Boys, take your positions. Hey, তহঁতি 3টা আছিলি নহয় ইটো ক'ত গ'ল পলাই ফুৰিছিলি নহয় 3টা গুলিয়া হওঁতে তাৰ চকুত গুলি লাগিলে আৰু লগালগ মৰি থাকিলেহি এই মই তহঁতক এটা চান্স দিছো 1 2 3 কম তহঁতি যিমান স্পীড পাৰ পলাবি পলাই হাৰিব পাৰিলেই তহঁতি বাচি যাবি কমাণ্ডাৰ হেতক চান্স দিব নালাগে হেতি চান্স পালে আকৌ এনেকুৱা কাম কৰিব পিছত এই তহঁতক মই পলাবলৈ কৈছো নাই I am sorry brother কমাণ্ডাৰ আপুনি তেহেঁতক পলাবলৈ কৈ মাৰি দিলে যে sorry boys let's go এই বিহু পালেহি নহয় এইবাৰ আমি বিহু হাবিৰ ভিতৰতে মানিব লাগিব जंगल हमारा घर है हम लोग जंगल में ही पार्टी करेंगे और अपना बिहू मनाएंगे আমি বিহু পাতিমেই কিন্তু তাৰ আগত আমি নিজৰ মিছনটো ছাকচেছ কৰিহে বিহু পাতিম আমি আৰ্মি কেম্পৰ পৰা বেছি দূৰত নাই কিন্তু দেই আজি ৰাতি হ'লেই আৰ্মি কেম্পত যোনকেইটাই ডিউটি কৰিছে তেহেঁতক প্ৰথম খতম কৰিব লাগিব আমি নিজৰ জংগলখন কেতিয়াও এৰি দিব নোৱাৰো ইয়াত যিমানকেইটা আৰ্মি কেম্প আছে গোটেইকেইটা আজি ৰাতি ধ্বংস কৰি দিম আমি ৰিংকু
ঠিকে কৈছ তই। আমি ইয়াত যিমান আৰ্মি কেম্প আছে চব উৰাই দিম, তাৰ পিছত আমি বিহু পাতিম। কিন্তু এটা কথা, আমি মিছনটোৰ কাৰণে বহুত সাৱধানে আগবাঢ়িব লাগিব আৰু আমাৰ মিছনৰ আগত যোনেই আহে ডাইৰেক্ট ওপৰত পঠিয়াব লাগিব। ঠিক আছে দে, আমি এনেও আমাৰ নিজৰ মিছনটো ছাকচেছ কৰিহে এৰিম। আকৌ এবাৰ এই ইয়াৰ ওচৰে পাজৰে দুশ্মন আছে দেই, চাই থাক চব পিনে ভালকে, কোন সময়ত হামলা হয় ঠিকান নাই। ঠিকে কৈছ তই, ইয়াত 1 ছেকেণ্ড চকু জপালেই কাৰ পৰা গুলি খাব লাগিব ঠিকান নাই। চকু চব ফালে ৰাখ, অলপ কিবা কিবি হিলা হিলি দেখিলেই ডাইৰেক্ট ফায়াৰ কৰিবি। ঠিক আছে। এই চুপ চুপ চুপ, একদম চুপ। মই সিহঁতক গুলি মাৰি নামাৰোগে, ওচৰৰ পৰা গৈ চাকুৱে মাৰিমগে পিছফালৰ পৰা। তহঁতি দুটা নাহিবি নাহিবি নাহিবি, সেইকেইটা থাক, দেখি পালে আকৌ দিগদাৰ হ'ব। ৰিংকু, তই দুটা খতম কৰি দিলি। বল বল বল, এতিয়া যাওঁগে বল, আৰু আমাৰ বহুত মাৰিবলৈ আছে। আমি আৰু বহুত মাৰিব লাগিব, কিন্তু এতিয়া ইয়াত ৰখি নাথাকো, সোনকালে পলা বল। মাৰ, আমাৰ ইয়াত নাই ডিউটি কৰা দুটা চিপাহীক মাৰি দিলে আলফাই। মানে আলফাই আমাক চাৰিওফালৰ পৰা চকু দি আছে। পিছফালৰ পৰা লুকাই লুকাই তেহেঁতিহে মাৰে, আমি নেমাৰো। साला, उन लोगों को हम भी नहीं छोड़ेंगे, उन लोगों को भी हम लोग कुत्ते की जैसे मारेंगे। আমাৰ দুটাকে মাৰিলে তেহেঁতৰ গোটেইবোৰক উৰাই দিম। তেহেঁতি আমাক উৰোৱা কথা পাতি আছে, তেহেঁতি গম নাপাই চাগে আমি যে জংঘলৰ ৰজা। আমাৰ এইটোৱে সুবিধা, সিহঁতক ইয়াতে উৰাই দিওঁ। আমি এনেও ওপৰত আছো, আমি মজাকে সিহঁতক গুলিয়াব পাৰিম। ট্ৰাইংগল এৰিয়াত এতিয়া কোনে ডিউটি দি আছে ন? বল বল বল, পিছফালৰ পৰা মনে মনে মাৰোগে বল। ডিউটি মাৰি আছে, দেখি পালে আমাক। চালা, আকৌ পিছফালৰ পৰা মনে মনে মাৰিবলৈ আহিছিলে, মই দেখিলো বুলিহে। এডোখৰত থকাটো আমাৰ ভাল হোৱা নাই, চব ফালৰ পৰা হামলা হ'ব এতিয়া। বল বল বল, বেলেগলৈ যাওঁ বল। বল 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 বল, আৰু থাকিব পাৰে কেনেবাকে, চাওঁগে বল বল। চালা, আমাৰ দুটা মাৰিছিলে, তেহেঁতৰ দুটা মাৰি দিলো আজি। কিনাৰাম, এইবাৰ আমি আকৌ যাব লাগিব অসমলৈ। য়েছ ছাৰ। হাবিৰ ভিতৰত হেনো আকৌ এইবাৰ আলফাই আৰ্মিক মাৰিছে। ছাৰ, আমিতো দুটা মিছনত আলফাক মাৰি থৈ আহিছিলো, বাৰে প্ৰতি ইমানকে আলফা ক'ৰ পৰা ওলাই আছে? সেইটো এটা বহুত খাতৰা সংগঠন হয়, গাৰ মঙহ ছিগি গলেও তেহেঁতি হাৰ নেমানে। তেহেঁতি প্ৰতিশোধৰ কাৰণে এইবিলাক কৰি আছে। হয় চাগে, তেহেঁতৰ হাবিবিলাকত আমাৰ আৰ্মি কেম্প পাতি থৈছে যে, সেইটো কাৰণে তেহেঁতৰ খং উঠিছে চাগে, সেইকাৰণে আৰ্মি মাৰি আছে। ইয়াৰ বাবেই আমাৰ আৰ্মিক মাৰি আছে, কিন্তু আমিও শান্তিত নাথাকো, আমিও গৈ তেহেঁতৰ কেম্প ধ্বংস কৰি থৈ আহিম। যিমান বাৰে আলফা হাবিৰ পৰা ওলাই থাকিব, ইমান বাৰে আমি তেহেঁতক মাৰিবলৈ ওলাই থাকিম। আৰু ঘিনাৰাম ধনদুতাগ্ৰু, এইবাৰ ময়ো তহঁতৰ লগত এই মিছনটোত যাম। কিন্তু ছাৰ, আপুনি নগলেও হয়চোন আমাৰ লগত, আমি তিনিটাই তেহেঁতৰ কাৰণে কাফি আছো। ধনদুতাগ্ৰু আছে নহয় মোৰ লগত। এই মিছনটোত এইবাৰ মোকো পঠিয়াইছে তহঁতৰ লগত, সেইবাবে মই তহঁতৰ লগত যাম। বয়জ, আৰ ইউ ৰেডি? Yes, sir. Any questions? No, sir. That's good. আমাৰ এতিয়া জেট প্লেন ৰেডি আছে, আমি বেছি দেৰি ইয়াত নকৰো, 15 মিনিটৰ ভিতৰত আমি ইয়াৰ পৰা ৰাৱানা হ'ম। Yes, sir. বয়জ, তহঁতি চব ৰেডি হৈ গলি নহয়? ইয়াত ৰখিবলৈ আমাৰ এতিয়া সময় নাই, বল। ধনদুতাগ্ৰু, তহঁতক মই পেৰাচুট কেইটা লৈ আহিবলৈ কৈছিলো নহয়, আনিলি নহয়? Yes, sir. আনিলো। মিষ্টাৰ গিনাৰাম, এতিয়া আমি যাব পাৰোনে, নে আৰু কিবা বস্তু ল'বলৈ বাকী আছে? Yes, sir. যাব পাৰো আমি এতিয়া। Hands up! বন্দুক পেলা সোনকালে। মোক এৰি চা, দম আছে যদি তহঁতৰ। তই আমাৰ দুটা লগৰ মাৰিলি, আৰু আমি তহঁতৰ 5টাক মাৰিলো। তহঁতি আমাৰ দুটা কেম্প ভাঙি দিলি আৰু 5টাক মাৰি পেলালি। তই আঠুকা। ইয়াক যাবলৈ দিব নোৱাৰো, ইয়াক ইয়াতে ডেট কৰি দে, যি হয় দেখা যাব। চালা, নিজকে আৰ্মি দেখুৱাবলৈ আহিছিলে, খতম গোটেইকেইটা। কিন্তু আমিও আমাৰ দুটা লগৰ হেৰুৱাই দিলো। যি কি নহওক, আমি এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব। আমি দুটাকে আৰ্মি কেম্প উৰাই দিলো নহয়, আৰ্মিখিনি ওপৰলৈ খবৰ দি দিলে চাগে। বল সোনকালে আমি ইয়াৰ পৰা গুচি যাওঁ বল।
ঐ ৰিংকু আমাক মাৰিবলৈ জেট প্লেন আহিছে আৰু হেলিকপ্টাৰো আহিছে ওপৰেদি মানে আমি উঠনি পাতি থকা কথাটো সঁচা হ'ল আৰ্মিখিনি ওপৰলৈ খবৰ দি দিলে মানে তেহেঁতক মাৰিছোঁ বুলি আমি খবৰ দি দিলে তাহাঁতি কিন্তু আমি ভয় নকৰোঁ দেই তেহেঁতলৈ আমি লুকাই লুকাই মাৰিম তেহেঁতক পিছফালেদি যাওঁ ব'ল এতিয়া আমি ইয়াৰ পৰা ক'তনো আছে আৰ্মিখিনি বিচাৰি যাওঁ ব'ল ঐ জেট প্লেন বিচাৰিছোঁ লুকাই দি কি হ'ব এতিয়া আমাৰ পলা 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 আঁতৰ উৰি যাবি নহ'লে ভাল বাচিলোঁ দেই আমি আমাৰ আদ্দা উৰি গ'ল পলা 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 হা জংঘল আমাৰ ঘৰ হয় এতিয়া আমাক কোনেও বিচাৰি নাপায় ইয়াত কিন্তু আমাক কুকুৰ খেদা নিচিনাকে খেদি ফুৰিছে পালেই লগালগ মাৰিব ক'ত পলাইছ ৰ তহঁতি চালা মাৰ 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 ইয়াক গুলি মাৰ বছ আকৌ বিহু পাইছেহি নহয় এইবাৰ আমাক যাবলৈ দিব আকৌ দেই ঘৰলৈ ছুটীত যাবি এবাৰ গোটেইকেইটা যাবি ঘৰলৈ কিন্তু সাৱধান দেই ঘৰত আকৌ তহঁতক পুলিচ আৰু আৰ্মীয়ে পালে গুলীয়া মাৰি পেলাব তাতে কোনো পুলিচ আৰ্মী মাইকালালে মোক মাৰিব নোৱাৰে মই এই বন্দুকটো লৈয়ে যাম ঘৰলৈ উল্টা পুল্টা কৰিলে ডাইৰেক্ট শ্বুট কৰি ইয়ালৈ গুচি আহিম ঠিক আছে কিন্তু তহঁতি ঘৰলৈ যোৱাৰ আগতে এটা মিছন কমপ্লিট কৰি থৈ যাব লাগিব কি মিছনৰ কথা কৈছে বছ কমপ্লিট কৰি থৈ যাম মিছন কি আছে তাতে মই অলপকে খবৰ পাইছো আমাৰ হাবিৰ ভিতৰত আকৌ আৰ্মী পুলিচ সোমাইছে হেনো আমাক খতম কৰিবলৈ আহক ওপৰলৈ যাবলৈ বহুত জলদি হৈ আছে চাগে সেইকেইটা জংঘলে আমাৰ ঘৰ হয় বুলি নাজানে চাগে তেহেঁতি সেইকাৰণে আহিছে আমাক মাৰিবলৈ এটা কাটি কুকুৰক খুৱাই দিম গম পোৱা নাই আমাক আৰু আমাৰ হাবিত যেতিয়া আৰ্মী সোমাইছে আৰ্মীয়ে কেম্প নিশ্চয় পাতিছে আমি সেই কেম্পখিনি উৰাব লাগিব বছ আপুনি চিন্তা নকৰিব আমি এটা আৰ্মী কেম্প লঞ্চৰ মাৰি উৰাই দিম মোৰ তহঁতৰ ওপৰত পুৰা বিশ্বাস আছে তহঁতৰ বুকুত গুলি লাগিলেও তহঁতি নিজৰ জংঘলখন বচাবিয়েই আকৌ এবাৰ আজি আমাৰ তিনিটাৰ ইয়াতে ডিউটি পৰিছে দেই ৰাতিও আমি ইয়াতে ডিউটি দিব লাগিব আৰু আমাক এটাই অৰ্ডাৰ দিয়া হৈছে আলফা দেখিলেই ডাইৰেক্ট শ্বুট लेकिन एक बात ये जंगल उन लोगों का घर है उन लोगों को इतनी आसानी से हम लोग नहीं मार पाएंगे उन लोगों का घर है तो क्या करे उन लोगों को उनके ही घर में घुस के मारेंगे बॉस आर्मी তিনটা আছে তাত মই স্নাইপাৰে স্কোপ কৰি আছো হেডশ্বট দি দিও নেকি ৰ পটককে শ্বুট কৰি নিদিবি আমি দুটাক মাৰিম একেলগে গগৈ তোৰ ওচৰত আকৌ স্নাইপাৰ নাই নহয় পাৰিবি জানো তই একেটোৱে মাৰিবলৈ বছ মোৰ একেটোতে এটেক্স লাগি আছে মই এটাক লৈ ল'ম চিন্তা নকৰিব ঠিক আছে তেনে তহঁতি দুইটাই এটাক হেডশ্বট দে আৰু এটাক পলাবলৈ দে সি গৈ তেতিয়াহে আৰ্মীখিনিক খবৰ দিব আৰু তেতিয়াহে মজা লাগিব ঠিক আছে বছ গগৈ মই মাজৰটো কেম্প কৰি আছো তই দুটাৰ ভিতৰত কোনোবা এটাক লৈ ল এটা চশমা পিন্ধি আছে যে এইটোক মই লৈছো বছ এনিমি আহি গ'ল মোৰ ৰেঞ্জত শ্বুট কৰিলে ডাইৰেক্ট মাথা ফাটি যাব মাৰো নেকি এক ছেকেণ্ড গগৈ তই ৰেডি আছ নেকি একেলগতে মাৰিবি দুইটাই আমি কিন্তু একে জেগাতে ৰখি থকাটো ভাল হোৱা নাই কোনোবাই স্নাইপাৰে পুনাই থাকিলে ডাইৰেক্ট মাথাতে দিব আকৌ ঠিক কৈছ এনেও আমি তেহেঁতৰ ঘৰৰ ভিতৰত সোমাই আছো তেহেঁতি ক'ৰ পৰা চাই থাকিব ঠিকান নাই ফায়াৰ স্নাইপাৰ ইন দিছ এৰিয়া স্নাইপাৰ বছ দুটা খতম হৈ গ'ল ইটোক যাবলৈ দিওঁ নে মাৰি দিওঁ নামাৰিবি সেইটোক যাবলৈ দে বছ সেইটো পলাইছে সেইটোক যাবলৈ দে সেইটোৱে গৈ এতিয়া খবৰ দিবগে বেলেগখিনিক তেতিয়া তেহেঁতিও আহিব আৰু তেতিয়া তেহেঁতকো আমি খাই পেলাম য়েছ বছ দুটাক খতম কৰি দিলোঁ আৰু দেখিলে হয় আৰু একে গুলিয়ে খতম কৰি দিম মাৰিবি বহুত আছে মাৰিবলৈ গাৰ তেজ ঠাণ্ডা নোহোৱালৈকে মাৰিবি বল এখিপা যাওঁ এতিয়া বেলেগ জেগাৰ পৰা আকৌ মাৰিবি নহ'লে তেহেঁতি আমাৰ লোকেশ্যন গম পাই যাব বয়স এই জংঘলৰ ভিতৰত আলফাই আমাৰ দুটা সোলজাৰক মাৰি খতম কৰি দিলে কিন্তু আমিও এবাৰ শান্তিকে নাথাকো আমাৰ দুটা মাৰিলে তেহেঁতৰ আমি চাৰিটা মাৰিম Yes, sir. আমাৰ এলটি কমান্ডাৰ আৰু ধন্দু দাগলু আহি আছে सर जी कमांडर आ रहा है क्या यस ललित यादव कमांडर आ रहा है और उनके साथ धंधु और दागरू भी है सर कौन है ये धंधु दागरू जिनके नाम से ही एनिमी कांपते हैं ब्लैक कैट कमांडो में से है वो दोनों यस सर तुम लोग रेडी रहना
धोंडू और दागरू और मिस्टर गिनाराम थोड़े ही देर में यहाँ पहुंच जाएगा। ठीक है सर। और एक रही बात, तुम लोगों का कमांडर होगा मिस्टर गिनाराम। यस सर। কোন তহঁতি আমাক এৰি দে, আমি গছে কাটিবলৈ আহিছিলো। আমাক যে বন্দুক চন্দুক দেখুৱাই ভয় খুৱাই আছ। আমাৰ ওচৰত পইচা পাতি একোৱে নাই ঐ, যাবলৈ দে আমাক। বছ, এইকেইটা আৰ্মি পুলিচ একো নহয়, এইকেইটাক যাবলৈ দি দিওঁ নেকি? নো 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 এহেঁতক আমি যাবলৈ দিব নোৱাৰিম এতিয়া। কিন্তু বছ, আমাৰ টাৰ্গেট হ'ল আৰ্মি আৰু পুলিচে, সাধাৰণ মানুহ নহয় নহয়। মোৰ কোনো দয়া নাই, মোৰ কোনো ক্ষমা নাই। তই এটা কথা পাহৰিলি নেকি? আমাক মাৰিবলৈ হাবিৰ ভিতৰত আৰ্মি আৰু পুলিচ আছে। এইকেইটা যদি গৈ কৈ দিয়েগে আমাৰ লোকেশ্যন, তেহেঁতি আমাক খতম কৰি দিব। অ' য়েছ বছ। ব'ল এতিয়া গগৈ আৰু সিঙৰ ওচৰলৈ যাওঁ। তেহেঁতৰ দুটাক মই আৰ্মি আৰু পুলিচৰ ওপৰত চকু দি থাকিবলৈ কৈছিলো। অঁ বছ। मिस्टर गिनाराम और धोंडू दागरू, वेलकम टू द जंगल। ছাৰ, আমি হেলিকপ্টাৰত আহি থাকোঁতে আপোনাৰ লোকেশ্যনটো ভালকৈ পোৱা নাছিলোঁ, সেইবাবে আহি পোৱাত অলপ আমাৰ দেৰি হৈ গ'ল। ডোন্ট মাইণ্ড কমাণ্ডাৰ। কমাণ্ডাৰ, এই হাবিখন আলফাৰ নিজৰ ঘৰ হয়। ইয়াত আলফাই স্নাইপ শ্বুটিং কৰি আছে আৰু মনে মনে স্নাইপাৰ লৈ আমাৰ দুটা আৰ্মিক মাৰি দিলে। য়েছ ছাৰ। কমাণ্ডাৰ, তহঁতি আহিলি বহুত ভাল কাম কৰিলি। এই মিছনটো তহঁতৰ বাহিৰে কোনেও কমপ্লিট কৰিব নোৱাৰে। চ' তহঁতি আহিলি যেতিয়া মোৰ বহুত ভাল লাগিছে। য়েছ ছাৰ। আমাক ওপৰৰ পৰা অৰ্ডাৰ দিছিলে যে হাবিখনত থকা আলফাখিনিক খতম কৰি দিবলৈ, কিন্তু উল্টাই তেহেঁতিহে আমাক খতম কৰি দিছে। ছাৰ, আপুনি টেনশ্যন নল'ব, মই আৰু মোৰ ধন্দু দাগৰুৱে কাফি এই আলফাখিনিৰ বাবে। অ'কে কমাণ্ডাৰ। ধন্দু, দাগৰু, are you ready? Yes, sir. Any questions? No, sir. Okay, good. Follow me. Let's go. এনেদৰেই আমি লোকেশ্যন সলনি কৰি কৰি গোটেই আৰ্মি আৰু পুলিচখিনিক খতম কৰি পেলাম হাবিৰ ভিতৰত। এই গোটেই হাবিখনেই আমাৰ। আমি কেতিয়াও একে জেগাৰ পৰা এনিমি নেমাৰো, আমি হাবিত ঘূৰি ঘূৰি মাৰিম চবকে। এই এনিমি আমাৰ লোকেশ্যন পাই গ'ল। মাৰ মাৰ, ফুটাই দে হেলিকপ্টাৰ চেলিকপ্টাৰ। ফায়াৰ! এই পলা পলা পলা, আমাৰ লোকেশ্যন চেঞ্জ কৰি গ'ল, লোকেশ্যন পাই গ'ল আমাৰ। গগৈ মাৰ মাৰ মাৰ, পলাই লাভ নাই, মাৰ সিহঁতক, খেদি আহিছে আমাক। বইজ, আৰু থাকিব পাৰে দেই ইয়াতে এনিমি, ভালকে আগলৈ যাওঁ ব'ল। বছ, গগৈহঁতক খতম কৰি দিলে আৰ্মিয়ে। মোৰে ভুল হ'ল, আমি বেলেগ বেলেগ হ'ব নালাগিছিলে। মই বেলেগ চাইডে যাবলৈ কৈ দিলো আকৌ তেহেঁতক। স্নাইপাৰ কি অকল তহঁতিহে চলাব জান নেকি? এই তহঁতি মতা মানুহ নহয় নেকি? মনে মনে মাৰিছ যে আমাক পিছফালৰ পৰা। আৰু কি তহঁতি আমাৰ আৰ্মিক আগফালৰ পৰা মাৰিছিলি নেকি? Hey, don't move. ধন্দু, তাৰ বন্দুকটো লৈ ল। য়েছ ছাৰ। বইজ, ইয়াক নেমাৰিবি, ইয়াক আমাৰ ছাৰৰ ওচৰলৈ লৈ যাওঁ ব'ল, ছাৰে কি শাস্তি দিয়ে দিব। গাইজ, ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে। ইয়াত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হৈ যায় আপোনালোকে ক্ষমা কৰি দিব আমাক। গাইজ, কি খবৰ আপোনালোকৰ? আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আজি? গাইজ, ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই গাইজ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।